ৰাজ্যত অব্যাহত আছে গো হত্যা। বৰপেটা উত্তৰ পৰা পশ্চিমবংগলৈ সৰবৰাহৰ সময়ত বৃহৎ পৰিমাণৰ গৰুৰ চামৰা জব্দ। বৰপেটা উত্তৰ সাতভনীৰ টোপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত NL01L0522 নম্বৰ এখন 12-চকীয়া ট্ৰাকত লোড কৰি থকাৰ সময়তে গৰুৰ চামৰাসমূহ জব্দ কৰে। বৰপেটা ৰোড আৰু হাউলীৰ ৰাষ্ট্ৰীয় বজৰংগ দল আৰু হিন্দু সুৰক্ষা সেনাৰ সদস্যসকলে অভিযান চলাই গৰুৰ চামৰা ভৰ্তি ট্ৰাকখন জব্দ কৰে। ট্ৰাকখনত প্ৰায় 1900ৰো অধিক গৰুৰ চামৰা আছে বুলি জানিব পৰা গৈছে। চামৰাখিনিৰ বজাৰ মূল্য প্ৰায় 10-12 লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে। হিন্দু সংগঠনৰ সদস্যসকলৰ এই অভিযানৰ মাজতেই ট্ৰাক চালকজনে পলায়ন কৰে যদিও হেণ্ডিমেনজনক আটক কৰিবলৈ সক্ষম হৈছে। হেণ্ডিমেনজনে জনোৱা মতে গৰুৰ চামৰাসমূহ বৰপেটা উত্তৰ আব্দুল বাৰিক নামৰ এজন লোকৰ। আব্দুল বাৰিক নামৰ লোকজনে বৰপেটা জিলাৰ বিভিন্ন স্থানৰ পৰা গৰুৰ চামৰা সংগ্ৰহ কৰি পশ্চিমবংগলৈ সৰবৰাহ কৰি আহিছিল দীৰ্ঘদিন ধৰি। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় বজৰংগ দলৰ কৰ্মকৰ্তাসকলে সংবাদ মাধ্যমৰ আগত কয় যে গো মাফিয়াসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰি আছে। আজি জব্দ কৰা এই 1900ৰো বেছি চামৰাখিনি আহিল ক'ৰ পৰা? নিশ্চয়কৈ গৰুসমূহ হত্যা কৰি এই চামৰাসমূহ অনা হৈছে বিক্ৰীৰ বাবে। অনাগত দিনত যদি এই কাৰবাৰ বন্ধ কৰা নহয় তেন্তে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। লগতে তেখেতসকলে আৰু কয় যে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃষ্টিগোচৰ কৰি এই কামৰ সৈতে জড়িত প্ৰতিজন লোকক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। হ্যাঁ বাবু দাদা বলো। আপনার যেটা গাড়ি লোড হচ্ছে না, হ্যাঁ এই গাড়িটা আপনার ধরছে, বুঝছেন? হ্যাঁ ধরছে আমাকে, মানে ধরে রাখছে ওরা। কোথায় এটা কোথায়? এটা বরবাটা রুটে কলমাঙ্গা বলি কয়, হ্যাঁ কলমাঙ্গা বলে, বুঝছেন? হ্যাঁ এখানে সব গাড়ি ধরছে, ফুল গাড়ি তো না, আধা গাড়ি হবে। দরকার হচ্ছিল, হ্যাঁ হ্যাঁ, লোককে যাও তুমি বুঝতে পারলাম না। লোড করে তুমি যাও না? হ্যাঁ লুট করেছি, আমি কি করেছি, এখন ধরছে হ্যাঁ ঠিক আছে। RSS লোকে ধরছে। হ্যাঁ হ্যাঁ কি বলছো না? তো আপনি কি করে, আপনি কি করবেন, আপনি এখন করেন, কি করবেন? আপনার তো গাড়ি ইয়াতে আমি গৰুৰ চামৰা পাইছোঁ, আমি যিটো ছালটো হয়, আৰু মানে ইয়াতে আমি এইখিনি গাড়ীখিনি পালোঁ, পাই ইয়াতে ধৰি আমি প্ৰশাসনক ক'লোঁ। এইখন গাড়ীখন মানে ইয়াতে হয় আপোনাৰ এই ট্ৰাকখন NL01L0522 নম্বৰত। এইখন ট্ৰাক মানে আজি আমি 3 দিন ধৰি মানে আমি এটা খবৰ পাইছিলোঁ যে এইখন ট্ৰাকত মানে গৰু, আমাৰ বৰপেটা অঞ্চলত যিখিনি অঞ্চলত গৰু মানে এতিয়াও গো হত্যা হৈ আছে, তাৰে চামৰাটো এইটো মানে বাহিৰত লেডাৰ যিটো হয়, লেডাৰৰ কাৰণে এইটো তেওঁলোকে মানে ইয়াৰ পৰা মনে মনে মানে তেওঁলোকে চোৰাংভাৱে এইটো বেহা কৰি আছিল। তো আমি 3 দিন ধৰি ৰখি আছিলোঁ। তো গাড়ীখন আছিল হাউলীৰ পৰা গাড়ীখন যোৱা ৰাতি 3টামান বজাত এইখিনি স্থানত আহি গাড়ীখন ইয়াত পাৰ্কিং কৰিলে। তো আজি ৰাতিপুৱাৰ পৰা আমি মানে গোটেই ৰাতিটো আৰু ৰখিলোঁ আমি। ৰাতিপুৱা 7টামান বজাৰ পৰা এখন বলেৰো ডিআইৰে মানে বিভিন্ন ঠাইত য'ত য'ত মালবিলাক ষ্টক আছিল তাৰে পৰা আনি এই ট্ৰাকখনত লোড কৰিছিলে। তেতিয়া আমি ইয়াতে আহি আমি লগতে আমাৰ হিন্দু সুৰক্ষা সেনাৰ দাদাহঁতক আমি মাতিলোঁ, ৰাষ্ট্ৰীয় বজৰং দলৰ দাদাহঁতক মাতি আমি যৌথভাৱে মিলিত হৈ আমি গাড়ীখন ইয়াতে কৰায়ত্ব কৰি বৰপেটা ৰোড প্ৰশাসনক আমি এতিয়া চমজাই দিলোঁ। এইখনক আপোনাৰ এনে সাতভনীৰ টোপ বুলি কয়, বৰপেটা ৰোড। এইটো মানে চাওক, যিটো সময়ত আমাৰ বিজেপি চৰকাৰে গো হত্যাৰ ওপৰত ইমান প্ৰতিবন্ধ লগাই আছে, সেই সময়ত যদি আমাৰ বৰপেটা অঞ্চলত এনেকুৱা কৰি গৰু যদি বেহা হৈ আছে, মানে গৰু কাটি আছে, গৰু মাংস বিক্ৰী হৈ আছে, তাৰ পৰাইতো চালটো ওলাল ন, নহ'লেতো এইটো বস্তু নোলাল হয়। ইমানখিনি চৰকাৰে কোৱাৰ পিছতো যদি গো হত্যা বন্ধ হোৱা নাই, সেইটোতো অবৈধ হ'ব ন আমাৰ কাৰণে। আমাৰ গৌ মাতাক তেওঁলোকে কাটি ইয়াতে আমি এনে অনুমান কৰা মতে তেওঁলোকৰ আমি যিজন মানুহ ধৰিছোঁ তেওঁৰ মতেদি ইয়াতে মিনিমাম 7-8 লাখ টকাৰ মান মূল্যৰ মানে আছে। মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যে এই যি গো হত্যা হৈ আছে আমাৰ অসমত, এই গো হত্যা যাতে সোনকালে বন্ধ হ'ব লাগে, এই গো হত্যা বন্ধ কৰক, আমাৰ এইটোৱে দাবী আছে। মোৰ নাম অমিত কুমাৰ দাস, মই বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ হাউলী প্ৰখণ্ডৰ সংযোজক। এই দিনত যি দিনত আমাৰ বিজেপি চৰকাৰে গো হত্যা বন্ধ কৰি আছে, তাৰ পিছতো এই গৰুৰ চামৰাবোৰ আনি
এই ধৰে যি অবৈধভাৱে গো হত্যা কৰি গৰুৰ চামৰাবোৰ লৈ তেওঁলোকে অবৈধভাৱে যি চিণ্ডিকেট চলাই আছে সেইটো বন্ধ হ'ব লাগে। আৰু ইয়াৰ লগত জড়িত যাই আছে প্ৰশাসনে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে। মালটো আছিলে নামটো কি আছিল? আব্দুল বাৰেক নামৰ মানুহজনৰ আমি জানিব পৰা মতে তেওঁলোকৰ থ্ৰুদি যিজন মানুহক ধৰা হৈছে তেওঁ জনোৱা মতে আব্দুল বাৰেক ইয়াৰ মেইন ভিক্টিম। গতিকে এই আব্দুল বাৰেকক প্ৰশাসনে ধৰি কঠোৰ শাস্তি দিব লাগে। সাহস পাই আছে ইয়াতে প্ৰায় তেওঁলোকে জনোৱা মতে 8-10 লাখ টকাৰ মাল আছে ইয়াতে। এতিয়া হয়তো বাংলাদেশ পাকিস্তান পঠাব তেওঁলোকে। এক ট্ৰাক ভৰ্তি 12 চকীয়া ট্ৰাক। ট্ৰাকৰ নাম্বাৰটো হৈছে NL01L0522। জাগাখনৰ নাম হ'ল হাতবন্দিটোপ নেশ্যনেল হাইৱেৰ ওচৰত আমি ধৰিছোঁ বৰপেটা ৰোডত। হয়, আৰক্ষীক খবৰ দিছোঁ, আৰক্ষীয়ে ততাতৈয়াকৈ আহিছে, আহি এই বস্তুখিনি বুজি লৈছে। আৰু যিহেতু মুখ্যমন্ত্ৰীয়ে গো হত্যা নিষেধ কৰিবলৈ মানা কৰিছে, তেনেকুৱা সময়ত এইটো চেলেঞ্জ কৰিছে অপেনলি চৰকাৰক। তেওঁলোকে চেলেঞ্জ কৰি গো হত্যা কৰি আছে। এওঁলোকৰ চেলেঞ্জটো কৰি গৰুক হত্যা কৰি আছে, এইটোৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে প্ৰশাসনে। চৰকাৰে মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যে এইবোৰ বস্তু, এইবোৰ অবৈধ গো হত্যা বন্ধ কৰিব লাগে। এইটোৱে মোৰ বাবুল আলী। বাবুল আলী অঁ গৰুৰ ছাল ৰোধ কৰিছে, অঁ ক'ত যাব বুলি কৈছে? এটা আমি শুনা মতে যাওঁ, আমি শুনা মতে কলকাতা যাব। ক'ৰ পৰা আহিছে? এতিয়া হাউলি এৰিয়া বৰপেটা এৰিয়াতে। হাউলি বৰপেটা ৰোড। মালিক মালিকটো এইটো নাজানো, নাজানো। তোমাক পইচা খাই দিয়ে তেজপুৰৰ পৰা দি ট্ৰেন্সপৰ্টৰ নাম কি? সেইটোৱে নাজানো মই। ট্ৰেন্সপৰ্টৰ নামো নাজানো। তোমাৰ ঘৰটো হাউলিৰ পূবফালে শান্তি বজাৰ। শান্তি বজাৰ। ডেইলি এনেকৈ লুট হয়? নাই, ডেইলি নহয়, এই মাহত এক গাড়ী হ'লে হয়, 2 মাহ পিছতো হয়, এনেহেন। কিমান কেইপিচ আছে? 2000 পিচ? নাই, এইটো আমি ছাৰ ক'ব নোৱাৰো। আপুনি লুট কৰিছে, আপুনি নাজানে? নাই, আমি বান্ডিল কৰা মাল সেই লুট কৰিছোঁ, বা মই কৰা নাই। কেই বান্দিল আছে? কেই বান্ডিল আছে মই হিচাপ কৰা নাই। এতিয়ালৈকে লুটিং কৰি আছো, লাষ্টত হিচাপ কৰিম আৰু কি। ক'ত লুট কৰি আছে? এইটো ইয়াতে লুট কৰি আছো, জাগাখিনিৰ নাম কলমঙা বুলি কয়। বৰপেটা ৰোড কলকাতা। অঁ।